দিনে নিশাই ব্যাপক নিৰ্বাচনী প্ৰচাৰত ব্যস্ত ধিং সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰবল প্ৰাৰ্থিত্ব প্ৰত্যাশী আনোৱাৰ হুছেইন। সমাগত 2026 বিধানসভা নিৰ্বাচন। সকলো দলেই নিজ নিজ কৌশল অৱলম্বন কৰি চলাইছে নিৰ্বাচনী তৎপৰতা। সমগ্ৰ ৰাজ্যৰ লগতে নগাঁও জিলাৰ 55 নং ধিং বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰাজনৈতিক দলসমূহৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলেও চলাইছে নিৰ্বাচনী কুচকাৱাজ। ইয়াৰ সমান্তৰালকৈ কংগ্ৰেছ দলৰ প্ৰবল প্ৰাৰ্থিত্ব প্ৰত্যাশী অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক আনোৱাৰ হুছেইনেও সমষ্টিটোৰ চুকে কোণে কংগ্ৰেছ দলৰ হৈ চলাইছে নিৰ্বাচনী প্ৰচাৰ। আজি নেতাগৰাকীয়ে টুকটুকি গাঁও পঞ্চায়তৰ অন্তৰ্গত চালনাবৰী আৰু টুকটুকি গাঁৱৰ ভোটাৰৰ ঘৰে ঘৰে গৈ নেতাগৰাকীৰ মত বিনিময় কৰাৰ লগতে জ্যেষ্ঠসকলৰ পৰা আশীষ গ্ৰহণ কৰে। উক্ত নিৰ্বাচনী প্ৰচাৰ অভিযানতেই কটকগুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত কটকগুৰি অঞ্চলৰ ভোটাৰসকলৰ লগত ঘৰে ঘৰে গৈ মত বিনিময় কৰে নেতাগৰাকীয়ে। এই নিৰ্বাচন প্ৰচাৰৰ কাৰ্যত নেতাগৰাকীক সংগ দিয়ে প্ৰাক্তন জিলা পৰিষদৰ সদস্য তথা নগাঁও জিলা কংগ্ৰেছৰ সম্পাদক ফাইজউদ্দিন আহমেদ, ধনিয়াভেটি গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি মাইনুল হক চৌধুৰীৰ লগতে কংগ্ৰেছৰ নেতাকৰ্মীসকলে। প্ৰচাৰ কাৰ্যৰ অন্তত প্ৰাৰ্থিত্ব প্ৰত্যাশী আনোৱাৰ হুছেইনে কয় যে ৰাজ্যৰ কংগ্ৰেছ দলৰ প্ৰতি আগৰ তুলনাত যথেষ্ট সমৰ্থন বৃদ্ধি পাইছে আৰু এইবাৰ ধিং সমষ্টি কংগ্ৰেছ দলৰ দখললৈ আহিব সেয়া এক প্ৰকাৰ নিশ্চিন্ত। আমাৰ ইয়াত আমাৰ ধিং সমষ্টিৰ এইবাৰ বহুত কেণ্ডিডেট আছে যদিও আপোনালোকে শুনিছে, তাৰে আমাৰ আনোৱাৰ হুছেইন ডাঙৰীয়া তেখেত আমাৰ ধিং সমষ্টিত এইবছৰ আগতেও এবাৰ খেলিছিলে আৰু এইবছৰো তেখেত প্ৰাৰ্থী প্ৰত্যাশী আৰু তেখেত এইবছৰ টিকেট পাব বুলি নিশ্চিত আমি। যিয়েই নহওক, গতিকে গোটেই আমাৰ এই ধিং সমষ্টিৰ ৰাইজক এই মিডিয়াৰ যোগেদি জনাইছোঁ যে আপোনালোকে ছবি তেখেতক আগন্তুক দিনত কেনেকৈ জয়ী হ'ব বা তেখেতে টিকেট পাব সেইটোলৈ আমি গোটেই অঞ্চলৰ মানুহৰ ওচৰত দোৱা বিচাৰিছোঁ। অথচ আপোনালোকেও তেখেতৰ বিষয়ে গাঁৱে আলোচনা কৰিব যাতে তেখেতে আগন্তুক দিনত বিপুল ভোটত লৈ পাছ কৰিব পাৰে। এয়া কামনা কৰি আমি এতিয়া বৰ্তমান আমি গাঁৱে গাঁৱে ঘূৰি আছোঁ আৰু মানুহৰ লগত যোগাযোগ কৰি আছোঁ। এইটোৱে আমাৰ ক'বলৈ। আৰু কিবা সুধিব নেকি আপোনাক? হয়, এতিয়া বৰ্তমান আমাৰ অসমত বিজেপি চৰকাৰ, এইটো আমি চবেই জানো, কথাটো সত্য। আৰু এতিয়া কথা হ'ল কি, আমাৰ মাইনৰিটি সমষ্টিত আপোনালোকে জানে যে বিজেপিয়ে কি কৰি আছে বা কি কৰা নাই, এইটো প্ৰত্যেক ছ'চিয়েল মিডিয়াতে হওক বা কিবা কিবি চেনেলত হওক, নিউজ লাইভতে হওক, যিকোনো চেনেলতে হওক এইবিলাক প্ৰচাৰ হৈ আছে। এতিয়া কথা হ'ল কি, আমাৰ বিশেষকৈ দেখা গৈছে যে আমাৰ মাইনৰিটি যিবিলাক সমষ্টি আছে সেই সমষ্টিবিলাকত আমাৰ এই বিজেপি চৰকাৰৰ যিকেইজন প্ৰতিনিধি বা মন্ত্ৰী মিনিষ্টাৰ আছে তেখেতসকলে তেনেকৈ উন্নত ধৰণৰ কাম আমাৰ মাইনৰিটি এলেকাত কৰা নাই বুলি আমি ক'ব পাৰোঁ আৰু তেনেকৈও দেখাও নাই। আৰু এতিয়া আমি ভাবোঁ যে আগন্তুক দিনত আমাৰ কংগ্ৰেছ চৰকাৰ হ'ব নিশ্চয়, আৰু কংগ্ৰেছ চৰকাৰ হ'লে আমাৰ আমাৰ যিবিলাক মাইনৰিটি সমষ্টি আছে সেয়া সমষ্টি যদি কংগ্ৰেছৰ প্ৰাৰ্থী জয়ী হ'ব আৰু তেখেতসকলে মই ভাবোঁ উন্নতিৰ ফালৰ পৰা বহুত তেখেতসকলে চেষ্টা কৰিব। আৰু আমাৰ মাইনৰিটি এলেকাবিলাক বৰ্তমান বহুত পিছ পৰি আছে, এইটো অপ্ৰিয় হ'লেও সত্য। হয়, এইটো এটা ভাল কথা। এতিয়া চাওক, আমাৰ মাইনৰিটিৰ মানুহ আচলতে বহুত পিছপৰা মানুহ। তেখেতসকলে আগতে কিন্তু বুজি পোৱা নাই যে আমি যিহেতু অলৰেডি আমাৰ ধিং সমষ্টিৰ কথাই কৈছোঁ, বিশেষকৈ ধিং সমষ্টিত আজি 3টা টাৰ্মছ একেৰাহে আমাৰ ইউডিএফ দলে দখল কৰি আছে। 4টা টাৰ্মছ, 3টা টাৰ্মছ, 4টা টাৰ্মছ, আমিনুল ইছলাম। এতিয়া 4টা টাৰ্মছ গৈছে। কিন্তু কথা হ'ল কি, আমাৰ মাইনৰিটি অঞ্চলৰ মানুহ বিশেষকৈ অশিক্ষিত বেছি। তেখেতসকলে এইটো বুজি পোৱা নাই যে ইউডিএফ দল বা যিবিলাক ধৰক আপোনাৰ বেলেগ সৰু সুৰা কিছুমান দল আছে, সিহঁতে কোনোদিনেই চৰকাৰ গঠন কৰিব নোৱাৰে। সিহঁতে এটা বেলেগ দলৰ লগত পাছ হ'ব লাগিব, যোগ হ'ব লাগিব। এতিয়া দেখা গৈছে যে ইউডিএফ দলৰ বিধায়ক যদিও ইমান দিন আমাৰ এই ধিং সমষ্টিত চলাই নিছে বা 4 বছৰ চলাই নিছে, কিন্তু তেখেতসকলে আমাৰ তেনেকুৱা কোনো ধৰণৰ সা সুবিধা পোৱাও নাই বা কৰিব পৰা নাই। গতিকে আমি এইবাৰ আমাৰ
গোটেই আমাৰ ডিং সমষ্টিৰ মানুহে আমি এইটো সিদ্ধান্ত লৈছোঁ যে এইবাৰ কথা হ'ল কি কংগ্ৰেছ ভাৰ্চেছ বিজেপি। গতিকে আমি বিজেপিৰতো কোনো কথাই নাহে ইয়াত, কাৰণ বিজেপিয়ে মাইনৰিটিক কোনো পধ্যেই সহায় নকৰে বা সুবিধা নিদিয়ে। গতিকে আমি এককভাৱে কংগ্ৰেছ কৰিম আৰু কংগ্ৰেছ আমাৰ গোটেই ডিং সমষ্টিৰ মানুহে কৰিব বুলি আমি আমাৰ ডিং সমষ্টিৰ মানুহ মানে শিৰোধাৰ্য আগন্তুক দিনত। গতিকে ভাবোঁ আগন্তুক দিনত কংগ্ৰেছ আমাৰ ডিং সমষ্টিতেই নহওক, আমাৰ যিবিলাক মাইনৰিটি সমষ্টি আছে গোটেই অসমত গোটেইকেইটা চিট কংগ্ৰেছে দখল কৰিবলৈ আমাৰ আশা আৰু এইটো সম্ভাৱনা অধিক।